নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ডাক কেপিটেল কিতাপখনৰ লেখক কোন কি হৈছে ডাক কেপিটেল কিতাপখনৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন এ কাৰ্ল মাৰ্কস ডাক কেপিটেল কিতাপখনৰ লেখকজনৰ নাম হ'ল কাৰ্ল মাৰ্কস নেক্সট কোৱেশ্চন বিখ্যাত জগন্নাথ মন্দিৰ ক'ত অৱস্থিত কি হৈছে বিখ্যাত জগন্নাথ মন্দিৰ ক'ত অৱস্থিত অপচনটি আছে মাদুৰাই তিৰুপতি পুৰী বাৰাণসী ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি পুৰী বিখ্যাত জগন্নাথ মন্দিৰ উৰিষ্যাৰ পুৰীত অৱস্থিত নেক্সট কোৱেশ্চন কোন বছৰত সুৰাট বিভাজন হৈছিল কি হৈছে কোন বছৰত সুৰাট বিভাজন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1907 চনত 1907 চনত সুৰাট বিভাজন হৈছিল নেক্সট কোৱেশ্চন কাক ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কি হৈছে কাক ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে অপচনটি আছে লোকসভাৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতৰ উপৰাষ্ট্ৰপতি ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভাৰতৰ উপৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন ভাৰতৰ কিমানখন ৰাজ্যৰ পৰা ট্ৰপিক অফ কেঞ্চাৰ পাৰ হয় কি হৈছে ভাৰতৰ কিমানখন ৰাজ্যৰ পৰা কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যায় অপচনটি আছে 7খন 6খন 4খন 8খন ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন ডি 8খন ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় আৰু সেই 8খন ৰাজ্য হ'ল ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড পশ্চিম বংগ ত্ৰিপুৰা আৰু মিজোৰাম নেক্সট কোৱেশ্চন বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ পৰা তলত দিয়া সকলৰ ভিতৰত কোনে যোগদান কৰিছিল অপচনত দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ লীলাধৰ বৰুৱা কুলধৰ শইকীয়া চন্দ্ৰধৰ বৰুৱা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি লীলাধৰ বৰুৱা নেক্সট কোৱেশ্চন কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1973 চনত 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো অপচনটি আছে এণ্ডিছ আলাস্কা আল্পছ এটলাছ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন এ এণ্ডিছ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালাখনৰ নাম হৈছে এণ্ডিছ নেক্সট কোৱেশ্চন কোন গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি জনা যায় কি হৈছে কোন গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি জনা যায় ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন ডি শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি জনা যায় নেক্সট কোৱেশ্চন নিম্নলিখিত কোনজন মুছলমান শাসকে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল অপচন আছে গজনীৰ মহম্মদ ঘুৰি বাবৰ মহম্মদ বিন তুগলক ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি মহম্মদ ঘুৰিয়ে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো কি হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো শুদ্ধ অপচনটো হ'ব অপচন বি ৰাষ্ট্ৰীয় ঘাইপথ 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কোৱেশ্চন কোন বছৰত মুছলিম লীগ স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি 1906 চনত মুছলিম লীগ স্থাপন কৰা হৈছিল 1906 চনত নেক্সট কোৱেশ্চন চীনা ভ্ৰমণকাৰী হিউৱেন চাঙৰ ভ্ৰমণৰ সময়ত অসমৰ শাসক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি ভাস্কৰ বৰ্মন চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ভ্ৰমণৰ সময়ত অসমৰ শাসক আছিল ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চন লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত কি হৈছে লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি মণিপুৰত লোকটক হ্ৰদ মণিপুৰ ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰত কোন গোলাৰ্ধত অৱস্থিত অপচন আছে উত্তৰ আৰু দক্ষিণ পূব উত্তৰ আৰু পূব আৰু দক্ষিণ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন চি উত্তৰ আৰু পূব গোলাৰ্ধত ভাৰত অৱস্থিত নেক্সট কোৱেশ্চন ৰঘুদেৱৰ পিতৃ কোন আছিল অপচন আছে বিশ্বসিংহ মাধৱদেৱ চিলাৰায় নৰনাৰায়ণ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন চি চিলাৰায় ৰঘুদেৱৰ পিতৃ আছিল চিলাৰায় নেক্সট কোৱেশ্চন ডডুৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে অপচন আছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ছত্তীশগড় উত্তৰাখণ্ড ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ উত্তৰ প্ৰদেশ ডডুৱা ৰাষ্ট্ৰীয় উদ্যানখন
উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন হৈছে ডিব্ৰু-চৈখোৱা, কাজিৰঙা, মানস, ৰায়মনা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ডিব্ৰু-চৈখোৱা। বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাপতিজনৰ নাম কি? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, মিৰ্জুমলা। 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাপতিজনৰ নাম আছিল মিৰ্জুমলা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ইউৰি গাগেৰিন। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন আছিল ইউৰি গাগেৰিন। নেক্সট কুৱেশ্যন, অনুচ্ছেদ ৭৬ লগত তলৰ কোনটো সম্পৰ্কিত? কি হৈছে অনুচ্ছেদ ৭৬ লগত তলৰ কোনটো সম্পৰ্কিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ভাৰতৰ এটৰ্নি জেনেৰেল। অনুচ্ছেদ ৭৬ লগত সম্পৰ্কিত হয় ভাৰতৰ এটৰ্নি জেনেৰেল। নেক্সট কুৱেশ্যন, IMF আৰু বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কি হৈছে IMF আৰু বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ৱাশ্বিংটন। IMF আৰু বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যন, জালিকাট্টু ষাঁড়ৰ যুঁজ ক'ত অনুষ্ঠিত হয়? কি হৈছে জালিকাট্টু ষাঁড়ৰ যুঁজ ক'ত অনুষ্ঠিত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, তামিলনাডু। জালিকাট্টু ষাঁড়ৰ যুঁজ তামিলনাডুত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ উচ্চ ন্যায়ালয় কোনটো প্ৰবন্ধত উল্লেখ কৰা হৈছে? অপশ্যনত দিয়া আছে অনুচ্ছেদ 124, অনুচ্ছেদ 214, অনুচ্ছেদ 110, ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অনুচ্ছেদ 214। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ফাতিমা বিবি। উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল এম ফাতিমা বিবি। নেক্সট কুৱেশ্যন, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? কি হৈছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অস্কাৰ লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তি কোন? কি হৈছে অস্কাৰ লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভানু আথায়া। অস্কাৰ লাভ কৰা ভাৰতৰ প্ৰথম ব্যক্তিজন আছিল ভানু আথায়া। নেক্সট কুৱেশ্যন, তলত দিয়া অসমৰ কোনটো সামগ্ৰীৰ ভৌগোলিক সূচক GI টেগ আছে? অপশ্যনত দিছে মুগা ৰেচম, চাহ, দুয়োটা, ওপৰ এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, দুয়োটা। মুগা ৰেচম আৰু চাহ দুয়োটাতে ভৌগোলিক সূচক GI টেগ আছে। নেক্সট কুৱেশ্যন, চাহ নিলাম কেন্দ্ৰটো অসমৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গুৱাহাটী। চাহ নিলাম কেন্দ্ৰটো অসমৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, তলত দিয়া আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ কোনটো? অপশ্যনটি আছে চিল্কা হ্ৰদ, উলাৰ হ্ৰদ, লোকটক, এইবোৰো এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, উলাৰ হ্ৰদ। আৰু এই উলাৰ হ্ৰদটো জম্মু কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত কেতিয়া খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1889 চনত। অসমত খাৰুৱা তেল আৱিষ্কাৰ হৈছিল 1889 চনত। নেক্সট কুৱেশ্যন, কোনজন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল? কি হৈছে কোনজন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ৰত্নধ্বজ পাল। ৰত্নধ্বজ পালে শদিয়া নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, আফগানিস্তানৰ সংগঠনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, শ্বুৰা। আফগানিস্তানৰ সংগঠনৰ নাম হ'ল শ্বুৰা। নেক্সট কুৱেশ্যন, সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, শ্ৰীহৰিকোটা। সতীশ ধাৱান মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোটাত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্ব শান্তি সূচক 2023ত ভাৰতৰ স্থান কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 126। বিশ্ব শান্তি সূচক 2023ত ভাৰতৰ স্থান হ'ল 126। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ শেষ ৰাজধানী কোনখন আছিল?
অপশ্যন আছে চৰাইদেউ, গড়গাঁও, ৰংপুৰ, যোৰহাট। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যোৰহাট। আহোম ৰাজ্যৰ শেষৰ ৰাজধানীখন আছিল যোৰহাট। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ওখ বান্ধ কোনটো? অপশ্যন আছে তেহৰী বান্ধ, হীৰাকুদ বান্ধ, উকাই বান্ধ, ভাখৰা নাঙল বান্ধ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেহৰী বান্ধ। ভাৰতৰ আটাইতকৈ ওখ বান্ধটোৰ নাম হ'ল তেহৰী বান্ধ। নেক্সট কুৱেশ্যন, ভাখৰা নাঙল বান্ধ কোন নদীৰ ওপৰত আছে? অপশ্যন ডি আছে সতলজ, দামোদৰ, মহানদী, কৃষ্ণা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সতলজ। ভাখৰা নাঙল বান্ধটো সতলজ নদীৰ ওপৰত আছে। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2022 ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাটাৰ। ফিফা বিশ্বকাপ 2022 অনুষ্ঠিত হৈছিল কাটাৰত। নেক্সট কুৱেশ্যন, মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ লেখকজনৰ নাম হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় মহাকাশ দিৱস প্ৰথমবাৰৰ বাবে পালন কৰা হয়? অপশ্যন আছে 21 আগষ্ট, 23 আগষ্ট, 25 আগষ্ট, 30 আগষ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 23 আগষ্ট। মহাকাশ দিৱস প্ৰথমবাৰৰ বাবে পালন কৰা হয় 23 আগষ্ট। নেক্সট কুৱেশ্যন, জৰুৰীকালীন অৱস্থা ঘোষণা কোনটো প্ৰবন্ধত উল্লেখ কৰা হৈছে? কি সুধিছে? জৰুৰীকালীন অৱস্থাৰ ঘোষণা কোনটো প্ৰবন্ধত উল্লেখ কৰা হৈছে? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অনুচ্ছেদ 352। নেক্সট কুৱেশ্যন, বিশ্ব বন দিৱস ৱৰ্ল্ড ফৰেষ্ট ডে কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 21 মাৰ্চ। 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, জাতীয় সংহতিৰ প্ৰতীক কি? অপশ্যন আছে জাতীয় সংগীত, আঞ্চলিক ভাষা, সংবিধান, ৰাষ্ট্ৰীয় পতাকা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাতীয় সংগীত। জাতীয় সংহতিৰ প্ৰতীক হ'ল জাতীয় সংগীত। নেক্সট কুৱেশ্যন, তলৰ কোনখন অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায়? অপশ্যন আছে বৰনদী, সোণাই ৰূপাই, চক্ৰশিলা, আমপাং। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চক্ৰশিলা। চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নতুন দিল্লী। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানটো নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, বিলুপ্তিৰ গৰহাত থকা প্ৰাণীসমূহক কি কোৱা হয়? অপশ্যন এ স্থানিক, বিলুপ্তি, লুপ্তপ্ৰায়, দুষ্প্ৰাপ্য বা বিৰল। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লুপ্তপ্ৰায়। বিলুপ্তিৰ গৰহাত থকা প্ৰাণীসমূহক কোৱা হয় লুপ্তপ্ৰায়। নেক্সট কুৱেশ্যন, গৰু বিহু পালন কোনদিনা কৰা হয়? অপশ্যনত দি আছে প্ৰথম বহাগৰ দিনা, পুহ মাঘৰ সংক্ৰান্তিৰ দিনা, চ'ত মাহৰ শেষৰ দিন, আহিন কাতি মাহৰ সংক্ৰান্তিৰ দিনা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চ'ত মাহৰ শেষৰ দিনা গৰু বিহু পালন কৰা হয়। নেক্সট কুৱেশ্যন, উৰুকাৰ দিনা ভেলাঘৰত কি কৰে? অপশ্যন এ দি আছে পঞ্চায়ত বহে, অপশ্যন বি দি আছে নাচ গান কৰে, অপশ্যন চি দি আছে ল'ৰাবোৰে মল্লযুদ্ধ কৰে, অপশ্যন দি আছে ডেকা ল'ৰাবোৰে ভোজ ভাত খায়। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডেকা ল'ৰাবোৰে ভোজ ভাত খায়।